বাংলাদেশৰ পাছত পাকিস্তান ক্ৰিকেট বোৰ্ডক অন্তিম হকিয়নি ICCৰ হয়তো ক্ৰিকেট বিশ্বৰ পৰা নাইকিয়া হ'ব পাকিস্তান। ICC টুৰ্ণামেণ্টত ভাগ লোৱাটো দূৰৰে কথা। পাকিস্তানৰ PSLৰ অনুজ্ঞা বাতিল কৰাৰ হুংকাৰ ICCৰ। সমান্তৰালভাৱে পাকিস্তানৰ সৈতে ক্ৰিকেট খেলিব নোৱাৰিব বিদেশৰ কোনো ক্ৰিকেট দলে। বিদেশী ক্ৰিকেটাৰে অংশ ল'ব নোৱাৰিব পাকিস্তানৰ কোনো ঘৰুৱা ক্ৰিকেটত। পাকিস্তানৰ কোনো খেলুৱৈক ল'ব নোৱাৰিব বিদেশী যিকোনো টুৰ্ণামেণ্টত। এক প্ৰকাৰে ICCয়ে পাকিস্তানক দিলে জুই পানী নিষেধ কৰাৰ ভাবুকি। তেনে জানো আহক কি ভুল কৰিলে পাকিস্তান ক্ৰিকেট বোৰ্ডে। হয়, T20 ক্ৰিকেট বিশ্বকাপলৈ মাজত মাত্ৰ কেইটামান দিন। পাছে এইবাৰ T20 বিশ্বকাপ সোমাই পৰিছে বিতৰ্ক। আৰু এই বিতৰ্কৰ খলনায়ক হৈছে পাকিস্তান আৰু বাংলাদেশ। এই দুই দেশে নিজকে বিশ্ব ক্ৰিকেটত বহু গুৰুত্বপূৰ্ণ অংগ বুলি ভাবে যেন এই দুই দেশ নহ'লে আধৰুৱা হ'ব বিশ্ব ক্ৰিকেট। পাছে আজিৰ সময়ত বিশ্ব ক্ৰিকেটত এই দুই দেশৰ গুৰুত্ব কিমান সেয়া আখৰে আখৰে বুজাই দিলে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলে। T20 বিশ্বকাপ ভাৰতৰ মাটিত ভাগ লোৱাৰ পৰিৱৰ্তে ডুবাই নহ'লে শ্ৰীলংকাত খেলাৰ দাবী তুলিছিল বাংলাদেশে। পাছে ICCয়ে বাংলাদেশৰ দাবীক একেমুখে প্ৰত্যাখ্যান কৰি বিশ্বকাপৰ মেচ সূচীৰ পৰা গেট আউট কৰি দিলে বাংলাদেশক। বাংলাদেশৰ পৰিৱৰ্তে বিশ্বকাপত স্থান দিয়া হ'ল স্কটলেণ্ড ক্ৰিকেট দলক। পাছে বাংলাদেশক ICCয়ে এনেদৰে বাহিৰ কৰাৰ পাছতে বাংলাদেশৰ সমৰ্থনত ওলাই আহিল পাকিস্তান ক্ৰিকেট বোৰ্ড। পাকিস্তান ক্ৰিকেট বোৰ্ডৰ অধ্যক্ষ মহচিন নকবীৰে দেওবাৰে জনায় যে ICCয়ে বাংলাদেশৰ সৈতে নিয়ম বহিৰ্ভূত সিদ্ধান্ত লৈছে। আমি ICCৰ এনে কাৰ্যক মুঠেও সমৰ্থন নকৰোঁ। লগতে তেওঁ কয়, আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী বিদেশ ভ্ৰমণলৈ গৈছে। গতিকে বিদেশ ভ্ৰমণৰ পৰা উভতি আহিলে আমি সিদ্ধান্ত ল'ম যে আমি এইবাৰ T20 বিশ্বকাপত ভাগ ল'ম নে নল'ম। পাকিস্তান ক্ৰিকেট বোৰ্ডৰ অধ্যক্ষ মহচিন নকবীৰৰ এই মন্তব্যৰ পাছতে ICCয়ে লগে লগে উভতি ধৰিলে পাকিস্তান। ICCৰ প্ৰত্যুত্তৰ, যদি বাংলাদেশক সমৰ্থন কৰি পাকিস্তানে T20 বিশ্বকাপ বৰ্জন কৰে তেনে বিশ্ব ক্ৰিকেটৰ পৰা বৰ্জন কৰা হ'ব পাকিস্তান। ভৱিষ্যতে বিশ্বৰ কোনো দেশৰ সৈতে পাকিস্তানে খেলিব নোৱাৰিব ক্ৰিকেট। আনকি পাকিস্তানত অনুষ্ঠিত হোৱা পাকিস্তান ছুপাৰ লীগৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব ICC। সমান্তৰালভাৱে কোনো বিদেশী খেলুৱৈয়ে অংশ ল'ব নোৱাৰিব পাকিস্তানৰ ঘৰুৱা ক্ৰিকেটত। আনকি ভৱিষ্যতে দুই দেশীয় শৃংখলাও খেলিব নোৱাৰিব পাকিস্তান ক্ৰিকেট দলে। আৰু এনেদৰে বিশ্ব ক্ৰিকেটত নিজৰ গুৰুত্ব বুজাই দি পাকিস্তান ক্ৰিকেট বোৰ্ডক শেষ কৰি দিয়াৰ ভাবুকি দিলে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলে। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।